Hello dear aspirant, welcome back to Learn Shohi. আজিৰ এই ভিডিঅ'টিত আলোচনা কৰা হ'ব ভাৰতৰ ভূগোলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ 30টা প্ৰশ্ন। সো আপোনালোকে যদি যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেয়াৰ চলাই আছে তেন্তে এই ভিডিঅ'টি শেষলৈকে ভালদৰে চাব, ঠিক আছে? সো লেটস গেট স্টাৰ্টেড। The first question you can see, which river is known as the দক্ষিণ গংগা? কোনখন নদীক দক্ষিণ গংগা বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব গোদাবৰী। গোদাবৰী হ'ল দক্ষিণ ভাৰতৰ আটাইতকৈ দীঘল নদী। ইয়াৰ দৈৰ্ঘ্য প্ৰায় 1465 কিলোমিটাৰ, মনত ৰাখিব, ঠিক আছে? নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য হাইয়েষ্ট পিক ইন ইণ্ডিয়া? ভাৰতৰ সৰ্বোচ্চ শৃংগ কোনটো? ৰাইট অপশ্যনটো হৈছে অপশ্যন বি হ'ব কাঞ্চনজংঘা। কাঞ্চনজংঘা হ'ল ভাৰতৰ সৰ্বোচ্চ শৃংগ। ইয়াৰ উচ্চতা 8586 মিটাৰ। বিশ্বৰ ভিতৰত ইয়াৰ স্থান হৈছে তৃতীয়, ঠিক আছে? তাৰ পিছৰ কুৱেশ্যন, হুইচ লাইন পাছেছ থ্ৰু দ্য মিডিল অফ ইণ্ডিয়া? ভাৰতৰ মাজভাগেদি পাৰ হৈ যোৱা ৰেখাডাল কি? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি ট্ৰপিক অফ কেঞ্চাৰ, অৰ্থাৎ কৰ্কট ক্ৰান্তি ৰেখা বুলি কোৱা হয় ইয়াক। কৰ্কট ক্ৰান্তি ভাৰতৰ 8খন ৰাজ্যৰ ওপৰেদি পাৰ হৈ গৈছে, ঠিক আছে? তাৰ পিছৰ কুৱেশ্যন, ৱেৰ ইজ দ্য সুন্দৰবনছ ডেল্টা লোকেটেড? সুন্দৰবন বদ্বীপ ক'ত অৱস্থিত? ৰাইট অপশ্যন ইজ অপশ্যন চি ৱেষ্ট বেংগল, অৰ্থাৎ পশ্চিমবংগ। তাৰ পিছৰ কুৱেশ্যন, হুইচ ষ্টেট ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ টি ইন ইণ্ডিয়া? ভাৰতৰ কোনখন ৰাজ্যৰ চাহ উৎপাদনত শীৰ্ষত? অপশ্যন এ আছে ৱেষ্ট বেংগল, বি আছে কেৰেলা, চি আছে আছাম এণ্ড ডি আছে কৰ্ণাটকা। আপোনালোকে নিশ্চয় ইয়াৰ কাৰেক্ট অপশ্যনটো জানে। কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি আছাম। ভাৰতৰ মুঠ চাহ উৎপাদনৰ আধাতকৈ বেছি অসমত উৎপাদন হয়, ঠিক আছে? অসমক পৃথিৱীৰ চাহৰ ৰাজধানী বুলিও কোৱা হয়, মনত ৰাখিব আপোনালোকে। নেক্সট কুৱেশ্যন, দ্য পাল্ক ষ্ট্ৰেট ছেপাৰেটছ ইণ্ডিয়া ফ্ৰম হুইচ কাউণ্ট্ৰি? পাল্ক প্ৰণালীয়ে ভাৰতক কোনখন দেশৰ পৰা পৃথক কৰিছে? ৰাইট অপশ্যন হৈছে অপশ্যন বি শ্ৰীলংকা। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য অল্ডেষ্ট মাউণ্টেইন ৰেঞ্জ ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো? কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি আৰাৱলী। আৰাৱলী পৰ্বতমালা ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বত। ইয়াৰ সৰ্বোচ্চ শৃংগ হ'ল গুৰু শিখৰ। ই ৰাজস্থানত অৱস্থিত, ঠিক আছে? তাৰ পিছৰ কুৱেশ্যন, হুইচ ষ্টেট হেজ দ্য লংগেষ্ট কোষ্ট লাইন ইন ইণ্ডিয়া? ভাৰতৰ কোনখন ৰাজ্যৰ সাগৰীয় উপকূল আটাইতকৈ দীঘল? এই কুৱেশ্যনটো বাৰে বাৰে পৰীক্ষাত ৰিপিটেড হোৱা দেখা যায়, চ' আপোনালোকে এই কুৱেশ্যনটো ভালদৰে মনত ৰাখিব। ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি হৈছে গুজৰাট। গুজৰাটৰ উপকূলীয় ৰেখা আটাইতকৈ দীঘল, প্ৰায় 1600 কিলোমিটাৰ, ঠিক আছে? নেক্সট কুৱেশ্যন, ৱেৰ ইজ লেক চিলিকা লোকেটেড? চিল্কা হ্ৰদ ক'ত অৱস্থিত? অপশ্যন এ আছে অন্ধ্ৰপ্ৰদেশ, বি আছে উৰিষ্যা, চি আছে কেৰেলা এণ্ড ডি আছে ৰাজস্থান। The right option is option B, Odisha. Next question, which city is known as the Silicon Valley of India? কোনখন চহৰক ভাৰতৰ সিলিকন ভেলী বুলি কোৱা হয়? The right option is option C, বেংগালুৰু। বেংগালুৰু হ'ল ভাৰতৰ IT উদ্যোগৰ কেন্দ্ৰবিন্দু। ইয়াক গাৰ্ডেন চিটি বুলিও জনা যায়। Next question, which soil is best suited for cotton cultivation? কপাহ খেতিৰ বাবে কোনবিধ মাটি আটাইতকৈ উপযোগী? ৰাইট অপশ্যন ইজ অপশ্যন বি ব্লেক চইল, অৰ্থাৎ কলা মাটি। তাৰ পিছৰ কুৱেশ্যন, ইন হুইচ ষ্টেট ইজ দ্য মাজুলী আইলেণ্ড লোকেটেড? মাজুলী দ্বীপ কোনখন ৰাজ্যত অৱস্থিত? নিশ্চয় জানে ইয়াৰ কাৰেক্ট অপশ্যনটো আপোনালোকে। অপশ্যন বি আছাম। মাজুলী বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ। ই ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অৱস্থিত, ঠিক আছে? তাৰ পিছৰ কুৱেশ্যন, হুইচ ষ্টেট ইজ নন এজ দ্য স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া? ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ বাগিচা বুলি কোৱা হয়? কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি কেৰেলা। হুৱেৰ ইজ দ্য কাজিৰঙা নেশ্যনেল পাৰ্ক লোকেটেড? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? বহুত ইজি হয় এই কুৱেশ্যনটো, আপোনালোকে নিশ্চয় জানিব অসমৰ হ'লে। দ্য ৰাইট অপশ্যন ইজ অপশ্যন এ আছাম। তাৰ পিছৰ কুৱেশ্যন, হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য স্মলেষ্ট এৰিয়া? কালিৰ ফালৰ পৰা ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন? অপশ্যন এ আছে ছিকিম, বি আছে গোৱা, চি আছে ত্ৰিপুৰা এণ্ড ডি আছে মিজোৰাম। ৰাইট অপশ্যনটো হৈছে অপশ্যন বি গোৱা। গোৱা হ'ল ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য। কালিৰ হিচাপত আটাইতকৈ ডাঙৰ ৰাজ্য হ'ল ৰাজস্থান। তাৰ পিছৰ কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ লক্ষদ্বীপ?
লক্ষদ্বীপৰ ৰাজধানী কি? ৰাইট অপশ্যন ইজ অপশ্যন বি কাভাৰাত্তি। লক্ষদ্বীপৰ ৰাজধানী হ'ল কাভাৰাত্তি, ঠিক আছে। নেক্সট কুৱেশ্যন, হুইচ ৰিভাৰ পাছেছ থ্ৰু দ্য মাৰ্বল ৰকছ অফ জবলপুৰ? কোনখন নদী জবলপুৰৰ মাৰ্বল ৰকছৰ মাজেৰে বৈ গৈছে? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি হৈছে নৰ্মদা। নৰ্মদা নদীয়ে জবলপুৰৰ ওচৰত ধোঁৱাধাৰ জলপ্ৰপাত সৃষ্টি কৰিছে। নেক্সট কুৱেশ্যন, ৱেৰ ইজ দ্য ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম কেলকুলেটেড ফ্ৰম? ভাৰতীয় মান সময় ক'ৰ পৰা গণনা কৰা হয়? অপশ্যন এ আছে দিল্লী, বি আছে মুম্বাই, চি আছে মিৰ্জাপুৰ, এণ্ড ডি আছে কলকাতা। দ্য ৰাইট অপশ্যন ইজ অপশ্যন চি মিৰ্জাপুৰ। IST হ'ল 82.5 ডিগ্ৰী পূৰ্ব দ্ৰাঘিমাংশ। এই উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ ওপৰেদি পাৰ হৈ গৈছে, ঠিক আছে। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট ইজ ন'ন এজ দ্য চুগাৰ বল অফ ইণ্ডিয়া? ভাৰতৰ কোনখন ৰাজ্যক চেনীৰ পাত্ৰ বুলি কোৱা হয়? ৰাইট অপশ্যন ইজ অপশ্যন বি উত্তৰ প্ৰদেশ। তাৰ পিছৰ কুৱেশ্যন, দ্য গল্ডেন কোৱাড্ৰিলেটাৰেল কানেক্টছ হুইচ মেজৰ চিটিজ? সোণালী চতুৰ্ভুজ প্ৰকল্পই কোনকেইখন মহানগৰক সংযোগ কৰিছে? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ। অপশ্যন এ আছে দিল্লী, মুম্বাই, চেন্নাই আৰু কলকাতা, ঠিক আছে। তাৰ পিছৰ কুৱেশ্যন, হুইচ ইজ দ্য হাইয়েষ্ট ৱাটাৰফল ইন ইণ্ডিয়া? ভাৰতৰ সৰ্বোচ্চ জলপ্ৰপাত কোনটো? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব কুঞ্চিকল ফলছ, অৰ্থাৎ কুঞ্চিকল জলপ্ৰপাত। তাৰ পিছৰ কুৱেশ্যন, হুইচ চিটি ইজ চিটুৱেটেড অন দ্য বেংকছ অফ ৰিভাৰ গোমতী? গোমতী নদীৰ পাৰত কোনখন চহৰ অৱস্থিত? ৰাইট অপশ্যন ইজ অপশ্যন এ লক্ষ্ণৌ। উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌ গোমতী নদীৰ পাৰত অৱস্থিত। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, ঠিক আছে। তাৰ পিছৰ কুৱেশ্যন, ৱেৰ ইজ দ্য থাৰ ডিজাৰ্ট মেইনলি লোকেটেড? থাৰ মৰুভূমি ঘাইকৈ ক'ত অৱস্থিত? অপশ্যন এ আছে গুজৰাট, বি আছে পাঞ্জাৱ, চি আছে ৰাজস্থান, এণ্ড ডি আছে হাৰিয়ানা। দ্য ৰাইট অপশ্যন ইজ অপশ্যন চি ৰাজস্থান। থাৰ মৰুভূমি ভাৰতৰ সৰ্ববৃহৎ মৰুভূমি। ইয়াৰ অধিকাংশ ভাগ ৰাজস্থানত আছে। ইয়াক গ্ৰেট ইণ্ডিয়ান ডেজাৰ্ট বুলিও জনা যায়। এই পইণ্টকেইটা আপোনালোকে ভালদৰে মনত ৰাখিব। To the next question, which state has the highest literacy rate in India? ভাৰতৰ কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি কেৰেলা। 2011 চনৰ লোকপিয়ল অনুসৰি কেৰেলাৰ সাক্ষৰতাৰ হাৰ প্ৰায় 94%। সাক্ষৰতাৰ হাৰত বিহাৰ আটাইতকৈ পিছপৰা। তাৰ পিছৰ কুৱেশ্যন, হুৱেৰ ইজ দ্য গাল্ফ অফ মান্নাৰ বায়'স্ফিয়াৰ ৰিজাৰ্ভ লোকেটেড? মান্নাৰ উপসাগৰীয় জৈৱ সংৰক্ষিত অঞ্চল ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি তামিলনাডু। ই তামিলনাডুৰ উপকূলত অৱস্থিত। এই অঞ্চলটো সাগৰীয় জৈৱ বৈচিত্ৰ্যৰ বাবে খুবেই চহকী। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া? ভাৰতৰ সৰ্ববৃহৎ চাফা পানীৰ হ্ৰদ কোনটো? কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি। অপশ্যন বি হৈছে উলাৰ লেক, অৰ্থাৎ উলাৰ হ্ৰদ। তাৰ পিছৰ কুৱেশ্যন, হুৱেৰ ইজ দ্য চাইলেণ্ট ভেলী নেশ্যনেল পাৰ্ক লোকেটেড? চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ৰাইট অপশ্যন ইজ অপশ্যন চি কেৰেলা। তাৰ পিছৰ কুৱেশ্যন, হুইচ পাছ কানেক্টছ শ্ৰীনগৰ টু লেহ? শ্ৰীনগৰক লেহৰ সৈতে কোনটো গ্ৰীপতে সংযোগ কৰে? ৰাইট অপশ্যন ইজ অপশ্যন বি জজিলা। জজিলা গ্ৰীপত অত্যন্ত গুৰুত্বপূৰ্ণ সামৰিক পথ। নাথুলা গ্ৰীপত ছিকিমত অৱস্থিত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য ৱৰ্ল্ড ইন টাৰ্মছ অফ এৰিয়া? কালিৰ ফালৰ পৰা পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি 7, অৰ্থাৎ সপ্তম। ভাৰত পৃথিৱীৰ সপ্তম বৃহত্তম দেশ। প্ৰথম স্থানত আছে ৰাছিয়া। ভাৰতৰ মুঠ মাটিকালি প্ৰায় 32.8 লাখ বৰ্গ কিলোমিটাৰ, ঠিক আছে। নেক্সট এণ্ড লাষ্ট কুৱেশ্যন ইউ কেন চি, হুইচ ষ্টেট ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ ৰাবাৰ ইন ইণ্ডিয়া? ভাৰতৰ কোনখন ৰাজ্যৰ ৰবৰ উৎপাদনত শীৰ্ষত? অপশ্যন এ আছে আছাম, বি আছে কেৰেলা, চি আছে ত্ৰিপুৰা, এণ্ড ডি আছে কৰ্ণাটকা। ইয়াৰ কাৰেক্ট অপশ্যন আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, ঠিক আছে। চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। কিপ ৱাচিং, কিপ লাৰ্ণিং।